নমস্কাৰ, স্বাগতম জনাইছো ডিএ নিউজ প্লাছৰ বিশেষ অনুষ্ঠান ভোট যুদ্ধ 2024লৈ। আৰু মই সৌৰভে আপোনালোকক সকলোকে স্বাগতম জনাইছো। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি 126টাকৈ বিধানসভা সমষ্টিৰ প্ৰায়গৰাকী জনপ্ৰতিনিধিৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰতিগৰাকী জনপ্ৰতিনিধিৰ মন্তব্য আমি ৰাইজৰ মাজলৈ তুলি ধৰিবলৈ চেষ্টা কৰিম। আৰু আজিৰ দিনটোত আমাৰ টিম আহি ইতিমধ্যে উপস্থিত হৈছে শদিয়াত। আৰু শদিয়াৰ সেই 4বাৰৰ যিগৰাকী বিধায়ক আছিলে বলিন চেতিয়াৰ সৈতে আমি এই মুহূৰ্তত উপস্থিত আছো। প্ৰথমে আপোনাক শুভাশীষ জনাইছো, স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ। এবাৰ যেহেতু এগৰাকী হৈছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া শদিয়াত ইতিমধ্যে তেওঁ অৱতীৰ্ণ হৈছে, সমান্তৰালকৈ বলিন চেতিয়া। কৰবাত নহয় কৰবাত প্ৰত্যাহ্বান আছে নেকি? প্ৰত্যাহ্বান আমি তেনেকুৱা একো দেখা নাই। তাকে আমি সন্তোষ দিব নাভাবো। আমাৰ কাৰ্যকৰ্তাসকলে দিনে ৰাতি কাম কৰি আছে। এই ছমাহ ধৰি কাৰ্যকৰ্তাসকলে বুথে সভা সমিতি পাতি আমাৰ ৰাজ্যিক কমিটিৰ পৰা যিবিলাক নিৰ্দেশনা আহে, যিবিলাক কাৰ্যসূচী আহে, গোটেইবিলাক খুব সুন্দৰকৈ খুব ভালকৈ পাতি দলটোক অধিক শক্তিশালী কৰি ৰাখিছে। আজিৰ দিনত বিজেপি শদিয়াত যথেষ্ট শক্তিশালী। আমি যিকোনো অসন্তোষ পৰাভূত কৰিবলৈ প্ৰস্তুত হৈ আছো। এটা বিষয় যে শদিয়া যিটো বিধানসভা সমষ্টি প্ৰায় আমাৰ হাতত যোনটো তথ্য আছে, হয়তো প্ৰায় 2,03,000-ৰ পৰা 5,000 ভোট শদিয়া বিধানসভা সমষ্টিত আছে। ইয়াত দেখিবলৈ পোৱা গৈছে যে সংখ্যাগৰিষ্ঠতাৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, নেপালী সম্প্ৰদায়ৰ যথেষ্ট সংখ্যাগৰিষ্ঠতা ভোট ইয়াত আছে। সমান্তৰালকৈ হিন্দীভাষীৰ ভোটাৰসকলো কিন্তু ইয়াত আছে। আৰু যিসকল আমাৰ জাতি ধৰ্মৰ যিসকল লোক আছে তেওঁলোকৰো যথেষ্ট ভোট আছে। যদি মই দুটাৰ তথ্য যদি দিওঁ যে নেপালী সম্প্ৰদায় সমান্তৰালকৈ হিন্দীভাষী যিসকল লোক বেংগলী সম্প্ৰদায়ৰ সৈতে প্ৰায় 80,000-90,000 মান ভোট আছে। ইয়াত জনজাতিকৰণৰ যোনটো প্ৰসংগ আছে, এই প্ৰসংগটো কিন্তু যথেষ্ট প্ৰাধান্যতা লাভ কৰিব। সেই ক্ষেত্ৰত কিবা এই 26ৰ নিৰ্বাচনত শদিয়াত কিবা প্ৰভাৱ পৰিব বুলি ভাবেনে? তেনেকুৱা কথা নাই। জনজাতিকৰণৰ বিষয়টো মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰতিবেদন প্ৰেৰণ কৰিছে, আলোচনা কৰিছে চৰাই জনগোষ্ঠীৰ লগত। তেওঁলোকৰ লগত গোটেই বিষয়টোৰ পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে। তেওঁলোকে বুজাবুজি তেওঁলোকৰ লগত যথেষ্ট তেওঁলোকে বুজি পাইছে যে এই বস্তুখিনি অলপ সময় লাগে আৰু সময়মতে এইখিনি হ'ব। যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আস্থা আছে উচ্চ জনগোষ্ঠী। তেওঁলোকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা বিশ্বাস কৰে যে তেওঁ যিটো দায়িত্ব লৈছে তেওঁ দায়িত্ব কৰিব। আৰু আকৌ বিজেপি দলৰ চৰকাৰ আহিব, এইটো 100% নিশ্চিত। আৰু এই চৰকাৰ এবাৰ আহিলে এই জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত মানে যথেষ্টখিনি অগ্ৰগতি হ'ব আৰু মানে এই চৰকাৰখনে এইটো মানে হৈ যাব। যদি আপোনাক মই সুধো যে বিজেপি চৰকাৰখনক যে পুনৰ শাসনৰ বাঘজৰীডাল গতাই দিব, মুষ্টিমেয় কেইটামান যদি মই কাৰণ আপোনাক সুধো, 3টা বা 4টা কাৰণ আপুনি কি ক'ব বিচাৰিব? প্ৰথম, বিজেপি চৰকাৰ এখন সুৰক্ষিত অসম, বিকশিত অসম কৰাৰ বাবে অসমৰ ৰাইজে এই কথাটো বুজি পাইছে যে এই বিজেপি দলৰ চৰকাৰেহে বিকশিত অসম, সুৰক্ষিত অসম দিব পাৰিব। বেলেগ অন্য কোনো দলে অসমক মানে আগবঢ়াই নিব নোৱাৰে। এই কথাটো সকলো অসমৰ ৰাইজে বুজি পাইছে। সেই গতিকে আজি যিটো আশীৰ্বাদ যাত্ৰা কৰিছিল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসমত হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিছে, সকলোৱে দেখিছে। এইটো নিশ্চিত হৈছে যে অসমৰ ৰাইজে বিজেপি দলক বিচাৰিছে। যিটো বিজেপি দলটোৱে যিদৰে অসমখনক আগুৱাই নিছে, যি ধৰণে কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 5 বছৰীয়া কাৰ্যকালৰ চৰকাৰখনে, সকলো জাতি জনজাতিয়ে ইয়াতে মানে এই চৰকাৰখনৰ পৰা যথেষ্টখিনি সুবিধা পাবলৈ সক্ষম হৈছে। জনসাধাৰণে যথেষ্টখিনি মানে চৰকাৰখনৰ পৰা সুবিধা পাইছে প্ৰতিটো ক্ষেত্ৰত। প্ৰতিটো পৰিয়ালে, আমি এতিয়া ঘৰে ঘৰে গৈছোঁ, তাত দেখিছোঁ প্ৰতিটো পৰিয়ালে কিবা নহয় কিবা এটা এখন চৰকাৰৰ পৰা পাইছে। বিশেষকৈ সাধাৰণ দুখীয়া ৰাইজে বিজেপি দলটোক ইমানেই ভাল পায়, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইমানেই ভাল পায় মামা মা বুলি কৈ, আৰু মামা বুলি কৈ তেওঁ বালিসকলৰ বাবে, জনসাধাৰণৰ বাবে যিদৰে কাম কৰিছে, অসমৰ ৰাইজে পূৰ্ণ আস্থা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আছে যে তেওঁহে প্ৰকৃততে অসমখনক আগুৱাই নিব পাৰিব, প্ৰকৃততে অসমখনক যথেষ্ট মানে শক্তিশালী কৰিব পাৰিব বুলি অসমৰ ৰাইজে বিশ্বাস কৰে। এটা কথা যদি মই ইয়াৰ মাজত সুধো যে বিজেপি চৰকাৰখনে যেনেদৰে আঁচনি ৰূপায়ণ কৰিছে, সেই আঁচনিসমূহে আচলতে 100% নহ'লেও
95 পৰা 99% প্ৰায় সাধাৰণ জনতাক চুই গৈছে সেয়া নিশ্চিত সকলোৱে সেইটো শলাগ ল'ব কিন্তু ইয়াৰ মাজত যদি মই এটা বিষয় আপোনাক সুধো যে উচ্ছেদক লৈ যোনটো আচলতে উচ্ছেদ অভিযান চলোৱা হৈছে সেই উচ্ছেদক সকলোৱে শলাগ লৈছে বহু লোকে সেই ক্ষেত্ৰত এক প্ৰকাৰে সাৰপ্ৰাইজো দিছে সেই চৰকাৰখনক কিন্তু উচ্ছেদৰ নামত কৰবাত নহয় কৰবাত যেন খিলঞ্জীয়া লোকক এক প্ৰকাৰে হাৰাশাস্তি কৰা হৈছে বুলি ভাবে নেকি আপুনি নাই তেনেকুৱা কোনো কথা নাই খিলঞ্জীয়া লোকসকলক কোনো ইয়াতে হাৰাশাস্তি কৰা হোৱা নাই যিসকলে অবৈধভাৱে এইবিলাক বেদখল কৰি আছে যিসকলে ফৰেষ্টৰ মাটি বিজয় মাটি এইবিলাক যিবিলাক কৰিছে নহয় এইখিনি আগত কোনো চৰকাৰে কোনো মুখ্যমন্ত্ৰী সাহস কৰা নাছিলে এইবিলাক কাটিব কাৰণ তেওঁলোকে এই সন্দেহজনক যিবিলাক নাগৰিকৰ লোকে দখল কৰি আছিলে তেওঁলোকৰ ভোটৰ ওপৰত তেওঁলোকে নিৰ্ভৰশীল আছিলে তেওঁলোকৰ বা চৰকাৰ কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিবিলাক বেদখল কৰি আছে তেওঁলোকক মানে বেদখল কৰিবই লাগিব তেওঁলোকৰ পৰা উদ্ধাৰ কৰিবই লাগিব সেইগতে প্ৰায় 2 লাখৰ ওচৰা মাটি আজি মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে আৰু আজি আমাৰ বিশেষকৈ অসমৰ ৰাইজে এই কথাত খুবেই ভাল পাইছে যে এই ধৰণে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি বলিষ্ঠ পদক্ষেপ লৈ যিখিনি কাম কৰিলে সন্দেহজনক যিসকল বাংলাদেশী নাগৰিক যিবিলাক বাংলাদেশৰ নাগৰিক সন্দেহজনক বুলি আমি কওঁ সেইসকলৰ পৰা আজি এই মাটিবোৰ আমাৰ সত্ৰ মাটি হওক কাজিৰঙা অভয়াৰণ্যৰ মাটিয়ে হওক এইবিলাকৰ পৰা মানে উদ্ধাৰ কৰিবলৈ সক্ষম বিষয়টো প্ৰশ্ন আৰু এটা কিন্তু তাৰ মাজত থাকি যায় যে উচ্ছেদ কৰিছে ঠিক আছে তাত অচিনাকি লোক আছে বাংলাদেশী মূলৰ লোক সেই স্থানসমূহত আছে কিন্তু যদি সোধা যায় যে সেই লোকসকলক যে উচ্ছেদ চলোৱা হয় উচ্ছেদ কৰিতো তেওঁলোকক ইয়াৰ পৰা পঠাই দিব লাগিছিল তেওঁলোক যদি অচিনাকি হয় বা অচিনাক্ত হয় যদি বাংলাদেশী হয় তেওঁলোককতো পঠাই দিব লাগিছিল সেই তথ্যসমূহ চৰকাৰৰ ফালৰ পৰা কিয় দিব পৰা নাই এইখিনিতো তেওঁলোকৰ ক'ৰ পৰা আহিছে কি আহিছে গোটেইখিনি চানবিন হৈ আছে তেওঁলোকৰ এতিয়া বহুতো ইতিমধ্যে মানে হেৰি কৰা হৈছে কৰা হৈছে এই ধৰণে প্ৰক্ৰিয়া চলি আছে কিন্তু তেওঁলোকে ভুৱা কাগজ পত্ৰ বনাই তেওঁলোকে আছে সেইবিলাক ইনকুৱাৰী চলি আছে এই ইনকুৱাৰী হোৱাৰ পিছতে তেওঁলোকে মানে আহিব এতিয়া এই ইমান মানুহ যে সোমাই আছিলে 2 লাখ বিঘা মাটিৰ ওপৰত আছিল সেই মানুহবিলাক ক'ৰ পৰা আহিছিল সেইবিলাকৰ ওপৰত ইনকুৱাৰী চলি আছে এইটো এটা মানে তদন্ত চলি আছে তথ্য পৰীক্ষণৰ কাম ইতিমধ্যে চলি আছে আৰু এইটো দেখিব এটা সময়ত বহুত লোক মানে ইয়াত মানে ওলাব নিশ্চয় মই শেষত এটা প্ৰশ্ন আপোনাক সুধো যে ইয়াত যোনটো নৱপ্ৰজন্মৰ যিসকল ভোটাৰ এক প্ৰকাৰে যোনটো জেনজি বুলি এতিয়া কোৱা হয় যে সেই লোকসকলে যে আপোনাক ভোট দিব সদিয়াৰ পৰা যে আপোনাৰ শাসনৰ বাগজৰীডাল পঞ্চমবাৰৰ বাবে আপোনাৰ হাতত তুলি দিব কিয় তুলি দিব বুলি আপুনি ভাবে নৱপ্ৰজন্মই এই কথাটো উপলব্ধি কৰিছে যে বিজেপি দলৰ চৰকাৰখনে যিদৰে কাম কৰিছে আজি নৱপ্ৰজন্মৰ বাবে যিদৰে এই চৰকাৰখনে এটা আশাৰ ৰেঙনি দেখিবলৈ পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মানে যিবিলাক মানে চিন্তাধাৰা কৰিছে ঠিক এইদৰে আজি নৱপ্ৰজন্মৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিছে দেখিছে আজি চেমি কণ্ডাক্টৰ নিচিনা ফেক্টৰী আনিছে বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰী বিভিন্ন ধৰণৰ যিবিলাক মানে ধৰক ডেভেলপমেণ্ট প্ৰতিষ্ঠান এইমছৰ নিচিনা প্ৰতিষ্ঠান এইবিলাকৰ অহাৰ বাবে এটা মানে স্কোপ এটা ওলাইছে নৱপ্ৰজন্মৰ বাবে যে তাত এই মানুহজনে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সঁচাকে অসমক ভাল পায় অসমীয়াক ভাল পায় আৰু তাৰ বাবে তেওঁ কাম কৰিব এইটো নৱপ্ৰজন্মই বুজি পাইছে বুজি পোৱাৰ বাবে তেওঁলোকে আজি মানে বিজেপি দলক তেওঁলোকে ভাল পাইছে আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মামা হিচাপে তেওঁলোকে খুবেই ভাল পায় অন্তৰৰ পৰা ভাল পায় দেখিছে এইবিলাকত তেওঁ মানে ঘড়ী পৰ্যন্ত তেওঁ মানে দি দিছে এই কথাবিলাকে মানে নৱপ্ৰজন্মবিলাকক উৎসাহিত কৰি তেওঁলোকক মানে অনুপ্ৰাণিত কৰে তাৰ বাবে আজি তেওঁলোকে বিজেপি দলক এতিয়া তেওঁলোকে মানে মুকলিকৈ সমৰ্থন কৰিছে নিশ্চয় 4বাৰকৈ বিধায়ক হৈ থাকিলে সদিয়া বিধানসভা সমষ্টিটোত মৌলিক সমস্যা সমাধানৰ কি বাকি থাকিলে কিবা সমস্যা সমাধান কৰিবলৈ বাকি থাকিল নেকি জনতা ইয়াত আমাৰ সদিয়াত বহুত সমস্যা আছিলে সদিয়াত আমাৰ মানে যিবিলাক ডাঙৰ সমস্যা আছিলে এইবিলাক প্ৰায় আমাৰ ব্ৰহ্মপুত্ৰ দলং আছিলে দলং হৈ গ'ল আৰু এখন দলং আমাৰ কুম্বি নদীৰ পৰা দৰকাৰ আছিলে সেইখনো হৈ গ'ল
মানে মেডিকেল আমাৰ হস্পিটেলখন 100% নাছিলে, সেইটো হৈ গ'ল। এটা বিজুলী পাৱাৰ লাইনটো ইয়াত নাছিলে, পাৱাৰ লাইনটো ইয়াতে বহুত মানে অৰুণাচললৈকে ঘূৰি কিনে আহিছিলে, কিবা নাছিলে, টাৱাৰ দি কিনে এতিয়া ব্ৰহ্মপুত্ৰ পাৰ কৰি কিনে টাৱাৰ লাইনটো দিয়া হ'ল। তো সেইটো এটা ডাঙৰ কাম হ'ল। আৰু মডেল হস্পিটেল হ'ল, মডেল কলেজ হ'ল, এনেকুৱাকে বহু ধৰণৰ মানে কাম আছে। এতিয়া ষ্টেডিয়াম, দুটা ষ্টেডিয়াম, ইনডোৰ ষ্টেডিয়াম, আউটডোৰ ষ্টেডিয়াম, এইটো পাৰে এটা ষ্টেডিয়াম, এইটো পাৰে এটা ষ্টেডিয়ামৰ কাম কৰি আছে। তেনেকুৱাকে আৰু 6th কামাণ্ডো মানে বেটেলিয়নৰ বেগ এটা হ'ল। এনেকুৱা ধৰণৰ যিবিলাক ডাঙৰ ডাঙৰ কাম হ'ল, সেইবিলাক আমাৰ প্ৰায় মানে 80% মানে আমাৰ কমপ্লিটেড। শেহতীয়াকৈ কিন্তু আপোনাৰ মূৰত আৰু এটা দায়িত্ব আছিলে। ৰাজীৱ শদিয়াক লৈ অসমৰ জনতাই বহু প্ৰশ্ন উত্থাপন কৰিছিলে, ৰাজীৱ শদিয়াৰ পৰিয়ালক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছিলে। ৰাজীৱ শদিয়া নামৰ যিখন সেতু ইতিমধ্যে আপুনি দিলে, তাক লৈ কিন্তু আপুনি বহু ধন্যবাদৰ প্ৰাপ্ত অসমৰ জনতাৰ পৰা হৈছে। শেহতীয়াকৈ শেষবাৰৰ বাবে মই সেই প্ৰশ্নটোৰ আপোনাৰ পৰা উত্তৰ বিচাৰিছো। ৰাজীৱ শদিয়া নামে যিখন দলৰ ৰাইজে বিচাৰিছে, সেইখন দলৰ সমাপ্ত হ'ল। নিৰ্বাচন আগতে উদ্ঘাটন কৰিলে, দলৰ কমপ্লিটেড হ'ল। তাৰ উপৰিও ৰাজীৱ শদিয়া ফেমিলি সংস্থাপন ব্যৱস্থাটো চৰকাৰে কৰি দিয়াৰ বাবে মানে ৰাইজে এইটো ভাল পাইছে। সেইটো এটা মানে বহুতে কৈ আছিলে যে এখন চৰকাৰে মিছা কথা কয়, গুৰুত্ব নিদিয়ে, তেনেকুৱা কথা কৈ আছিলে। কিন্তু এইটো আমাৰ আমি কৰিছিলোঁ, সেইবাবে এই এটা ডাঙৰ সফলতা যে আমাৰ যিখন ব্ৰিজ হ'ল ৰাজীৱ শদিয়া ৰাইজে বিচাৰিছে, সেইখন হোৱাৰ বাবে এই অঞ্চলটো এটা বহুত ডেভেলপমেণ্টৰ দিশত আগবাঢ়ি যাব। আগত মানে মানুহে নাৱত পাৰ হৈছিলে, বহুত কষ্ট মানুহ অহা যোৱা ঘূৰি আহিবলৈ 20-25 কিলোমিটাৰ ঘূৰি আহিব লাগে। য'ত মানে 10 মিনিটত পায়, সেইখন মানে ইমান সময় লাগিছিলে। সেইখিনি বিজেপি দলৰ চৰকাৰ বাবে এইখিনি সময় দিছে, এইটো মানুহে ভাল পাইছে। ধন্যবাদ জ্ঞাপন কৰিছো। এয়া হৈছে শদিয়া বিধানসভা সমষ্টিৰ 4বাৰকৈ বিধায়ক হিচাপে থকা যিগৰাকী ব্যক্তি, সেয়া হৈছে বলিন চেতিয়া। আমি ইতিমধ্যে আপোনালোকক মন্তব্য শুনাইছো। পৰৱৰ্তী সময়তো আমি এই ভোটযুদ্ধ অনুষ্ঠানৰ জৰিয়তে অন্য এটা বিধানসভা সমষ্টিৰ পৰা সেই জনপ্ৰতিনিধিসকলৰ মন্তব্য আপোনালোকৰ ওচৰত তুলি ধৰিবলৈ চেষ্টা কৰিম। জনতাৰ প্ৰশ্নসমূহ আমি কৰিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত এই অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছো। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।